প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ এটি কবিতা এনিমেলছ। এই এনিমেলছ কবিতাটোৰ মই প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ। এইবাৰ তোমালোকে জনা ডেছক্ৰিপ্ট টাইপ অৰ্থাৎ দীঘলীয়া প্ৰশ্নবিলাক কত পাছ কৰিব লাগিব আৰু MCQ পাছ কৰিব লাগিব। গতিকে তোমালোকে এই প্ৰশ্নবিলাক মনোযোগেৰে পঢ়িবা, এইবিলাক নোট কৰি ৰাখিবা। কুৱেশ্যন নম্বৰ 1 আছে, হু ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ? এনিমেলছ নামৰ কবিতাটোৰ কবিজনৰ নাম কি? এনচাৰ, হোৱাট হুইটমেন। হোৱাট হুইটমেন ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ। হোৱাট হুইটমেন লিখিলেই হয়, তাৰপিছত প্ৰশ্নৰ পৰা এইখিনি লিখিবা। কুৱেশ্যন নম্বৰ 2, ফ্ৰম হুৱেৰ হেজ দিছ পয়েম টেকেন? কৰ পৰা কবিতাটো লোৱা হৈছে? এনচাৰ, দিছ পয়েম হেজ বিন টেকেন ফ্ৰম ছং অফ মাইছেল্ফ ইন লিভছ অফ গ্ৰাছ। এই কবিতাটো ছংছ অফ মাইছেল্ফ ইন লিভ অফ গ্ৰাছ নামৰ পাঠৰ পৰা লোৱা হৈছে। Question number 3, what does the poet wish in this poem? এই কবিতাটোত কবিয়ে কি উইশ মানে আশা কৰিছে, কি আশা কৰে? The poet wishes to live with animals in this poem. এই কবিতাটোত কবিয়ে জন্তুৰ লগত বাস কৰিব বিচাৰে। তাৰ পিছৰটো আছে কুৱেশ্যন নম্বৰ 4, why does the poet want to live with animal? কবি কিয় এনিমেল অৰ্থাৎ জন্তুৰ লগত বাস কৰিব বিচাৰে? এনচাৰ, হিউমেন বিংছ আৰ so complicated. Human beings are so complicated. Complicated means কঠিন, কঠোৰ, মানুহবিলাক কঠোৰ, and false আৰু মিছলীয়া। So the poet want to live with animal. গতিকে কবিয়ে জন্তুৰ লগত বাস কৰিব বিচাৰে। কুৱেশ্যন নম্বৰ 5টো কি আছে, why does the poet feel more at home with animal? At home মানে শান্তি, আৰামত থকা। কবিয়ে কিয় জন্তুৰ লগত বাস কৰি বেছি শান্তি লাভ কৰে বুলি কৈছে? এনচাৰ, দ্য পোয়েট ফিলছ মোৰ এট হোম। কবিয়ে বেছি শান্তি অনুভৱ কৰে। বিকজ এনিমেল আৰ নট কমপ্লিকেটেড। কাৰণ এনিমেলছবিলাক বেছি কমপ্লিকেটেড অৰ্থাৎ জটিল নহয়, এণ্ড ফলছ আৰু মিছলীয়া নহয়। এনিমেলছ আৰ চ' প্লাচিড। এনিমেলবিলাক বৰ প্লাচিড মানে শান্ত আৰু চেল্ফ কণ্টেইণ্ট আৰু আত্মনিৰ্ভৰশীল। চেল্ফ কণ্টেইণ্ট মানে আত্মনিৰ্ভৰশীল। চ' হি ফিলছ মোৰ এট হোম উইথ এনিমেলছ। গতিকে তেওঁ এনিমেলৰ লগত বাস কৰিব বিচাৰে। তোমালোকে এইবিলাক নোট কৰি পঢ়িবা। কুৱেশ্যন নম্বৰ 6 কি আছে, I think I could turn and live with animals. What is the poet turning from and why? ইয়াত কি কৈছে, I think মই ভাবোঁ, I could turn and live with animal. মই উভতি আহোঁ আৰু এনিমেলৰ লগত বাস কৰোঁ। What is the poet turning from? কবিয়ে কৰ পৰা উভতি আহিব বিচাৰিছে, and why আৰু কিয়? এনচাৰটো হ'ল, হিউমেন বিংছ আৰ so complicated. মানৱ জাতি হ'ল বৰ কঠোৰ, কমপ্লিকেটেড, and false আৰু মিছলীয়া। But the animal so placid. কিন্তু এনিমেলবিলাক জন্তুবিলাক প্লাচিড অৰ্থাৎ শান্ত, and self contained আৰু আত্মনিৰ্ভৰশীল। So the poet want to turn from human society to and want to live with animal. গতিকে কবিয়ে মানৱ
সমাজ এৰি জন্তুৰ সমাজত বাস কৰিব বিচাৰে। Question number 7. Mention 3 things. Mention মানে উল্লেখ কৰা 3 things মানে 3টা বস্তু that human do যিবিলাক মানুহে কৰে and animal do not do আৰু জন্তুবিলাকে নকৰে। Answer. The 3 things that human do and animals do not are এইবিলাক 3টা বস্তু কি আছে? Number 1, human sweet. হিউমেন বিলাকে কি কৰে? মানুহে মূৰ ঘমায় and wind আৰু ঘেন কৰে about their condition সিহঁতৰ অৱস্থাৰ বাবে but animal do not অৰ্থাৎ মানুহে কোনো এটা বিষয় লৈ মূৰ ঘমায় আৰু ঘেন কৰি থাকে কিন্তু জন্তুবিলাকে এইবিলাক নকৰে। 2 নম্বৰ হ'ল human beings are demanded with the mania of owning things but animals do not. Human beings are demanded মানে দাবী কৰে with the mania with বেমাৰ mania পাগলৰ নিচিনা owing things মানে কোনো এটা বস্তু দখলৰ বাবে বা নিজৰ কৰিবৰ বাবে পাগলৰ দৰে হয় কিন্তু জন্তুবিলাক নহয়। Human kneels to another মানুহে kneels মানে কি হয় নত হয় বা বশ্যতা স্বীকাৰ কৰে another অন্যজনৰ ওচৰত but animal do not কিন্তু জন্তুৱে নকৰে। মানুহে অন্যৰ আগত নত হয় কিন্তু জন্তুবিলাকে কাৰো আগত নত নহয়। কুৱেশ্যন নম্বৰ পিছতো আছে do human kneels to another human who lived thousands of years ago and why? হিউমেন বিলাকে কিয় নত হয় and হাজাৰ বছৰ আগৰ পৰাই and why কিয়? এটা এনসার আছে yes হয় মানুহ জাতিকে human kneels to another human who lived thousands of years ago যিবিলাকে হাজাৰ বছৰ আগতে বাস কৰিছে মানৱ জাতিয়ে তাৰ ওচৰত নত হয়। they kneels before them সিহঁতে নত হয় to acquire মানে সিদ্ধি কৰিবলৈ knowledge জ্ঞান সিদ্ধি কৰিবলৈ power ক্ষমতা money etc. and sometimes they kneels to show respect them আৰু মাজে সময়ে সিহঁতে মানুহক সন্মান যাচে। Question number 9 কি আছে what are the tokens that the poet says that he may have dropped long ago which the animal have kept him? ইয়াত কি কৈছে what are the tokens এই টোপোলা টাপলিবিলাক কি tokens বা কীৰ্তিচিহ্নবিলাক কি that the poet says যিটো কবিয়ে কৈছে that he may have dropped সেইবিলাক তেওঁ ড্ৰপ কৰি আহিছে পাৰ কৰি আহিছে long ago বহুত বছৰ আগত which the animal have kept him আৰু যিবিলাক জন্তুৱে এতিয়াও ৰাখিছে। answer the poet says that কবিয়ে কয় যে the tokens of affection অৰ্থাৎ affection মানে ভাল পোৱাৰ যিটো বস্তু সেইটো has been dropped সেইটো কি হৈছে ড্ৰপ হৈছে এইটো হেৰাই গৈছে by human মানুহৰ দ্বাৰা সেইবিলাক হেৰাই গৈছে and which the animal have kept for them আৰু যিবিলাক জন্তুবিলাকে
সিহঁতৰ বাবে এতিয়াও সংৰক্ষণ বা ৰাখিছে। কুৱেশ্যন নম্বৰ 10 কি আছে? হোৱাই ডাজ দ্য পয়েট লুক এট দ্য এনিমেলছ ফৰ এ লং টাইম? কবিয়ে কিয় এনিমেলছ বা জন্তুৰ সকলৰ প্ৰতি বহু সময় ধৰি দেখি থাকে? এনচাৰ: দ্য পয়েট থিংকছ ডেট, কবিয়ে ভাবে যে হি উড ফিল প্লেজাৰ এমং এনিমেলছ, তেওঁ জন্তুবিলাকৰ মাজত থাকি বেছি সন্তুষ্ট হয় বা আনন্দ পায়। চ' টু ফাইণ্ড ট্ৰেংকুইলিটি এণ্ড পিচ এমং দেম হি লুক এট এনিমেলছ ফৰ এ লং টাইম। নেক্সট কুৱেশ্যন, হোৱাট একৰ্ডিং টু পয়েট, কবিৰ মতে দ্য এনিমেল ডু নট ৰিগাৰ্ডিং দিয়াৰ কণ্ডিশ্যন। ৰিগাৰ্ডিং মানে সন্মান, কবিৰ মতে এনিমেলবিলাক সন্মান নজনায়। কি সন্মান নজনায় এইটোৰ কথা কৈছে। এনচাৰ: According to the poet, the animals do not sweat and whine about their condition. According to the poet, কবিৰ মতে the animals do not sweat, মূৰ নঘমায়, and whine আৰু ঘেনঘেন নকৰে about their condition, সিহঁতৰ অৱস্থাৰ বাবে সিহঁতে কেতিয়াও ঘেনঘেন নকৰে। এইখিনি আছিল আজিৰ এই এনিমেল কবিতাটোৰ কুৱেশ্যন এণ্ড এনচাৰ। তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।